Hello and welcome to my YouTube channel School Maths. ইয়াৰ আগৰ ক্লাছত আমি শিকিছিলো পৰিমেয় সংখ্যাৰ সংখ্যা ৰেখাৰ উপস্থাপন আৰু আমি দেখিছিলো যে দুটা পৰিমেয় সংখ্যাৰ মাজত অগণন পৰিমেয় সংখ্যা থাকে দুটা পৰিমেয় সংখ্যাৰ মাজত অগণন পৰিমেয় সংখ্যা আছে এইবোৰ আমি শিকিছিলো আজি আমি আলোচনা কৰিম দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা নিৰূপণ বা নিৰ্ণয় কৰা দুটা পৰিমেয় সংখ্যা যিকোনো দুটা পৰিমেয় সংখ্যা ল'ব পাৰো আমি লৈছো 1/5 আৰু 4/5 এই দুটা পৰিমেয় সংখ্যা আমি লৈছো এতিয়া আমি যদি প্ৰশ্ন কৰো এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা এই দুটা পৰিমেয় সংখ্যাৰ মাজত থকা দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা এটা লিখিছো 1/5 মন কৰিবা দেই এটা হল 4/5 তলত 5 একেই আছে ওপৰত আছে 1 এটা আছে 4 তোমালোকক যদি নিৰ্ণয় কৰিব দিয়া হয় তোমালোকে নিশ্চয় ক'বা যে এই দুটাৰ মাজত থকা পৰিমেয় সংখ্যা হ'ব 2/5 আৰু 3/5 ইয়াৰ মাজত থকা 2/5 আৰু 3/5 আছে 4/5 টো আছে এই দুটা একেবাৰে শুদ্ধ উত্তৰ এই উত্তৰটো একেবাৰে শুদ্ধ উত্তৰ কিন্তু মই যদি প্ৰশ্ন কৰো এই দুটা পৰিমেয় সংখ্যাৰ মাজত কেৱল এই দুটাই পৰিমেয় সংখ্যা আছে নে আমিতো শিকিছিলো দুটা পৰিমেয় সংখ্যাৰ মাজত অগণন পৰিমেয় সংখ্যা আছে ঠিক আছে ইয়াৰ পিছৰখিনি আমি চাওঁ বাৰু ইয়াত এই বিন্দুটো হল 1.5 নিৰ্দেশ কৰিছে আৰু এই বিন্দুটোৱে 4/5 নিৰ্দেশ কৰিছে আৰু এই দুটাৰ মাজৰ বিন্দু দুটা হল এইটো হল 2/5 আৰু এইটো হল 3/5 এই দুটা আৰু আমি চাওঁচোন ইহঁতৰ মাজত আৰু পৰিমেয় সংখ্যা আছে নেকি এইবাৰ আমি চাওঁ 1/5ক আমি 5ৰে পূৰণ কৰি দিলো লব আৰু হৰক পূৰণ কৰি আমি কি পালো 5/25 5ৰে পূৰণ কৰি 5/25 লিখিলো মন কৰিবা কোনো এটা সংখ্যাৰে লব আৰু হৰক যদি পূৰণ কৰা হয় এটা সংখ্যাৰে যদি পূৰণ কৰা হয় সেম সংখ্যাৰে যদি পূৰণ কৰা হয় ভগ্নাংশৰ মানৰ কোনো পৰিৱৰ্তন নহয় ভগ্নাংশৰ মানৰ পৰিৱৰ্তন নহয় আৰু স্থানৰ পৰিৱৰ্তন নহয় অৰ্থাৎ এই বিন্দুটো 1/5 মন কৰিবা এই বিন্দুটো 1/5 এই বিন্দুটোৱে হ'ব 5/25 একেই কথা 1/5 যি 5/25 একেই কথা একেই বিন্দুটো নিৰ্দেশ কৰিব সেইদৰে 4/5 ইয়াকো আমি 5ৰে পূৰণ কৰিছো উভয় পক্ষ 5ৰে পূৰণ কৰি কি পালো 20/25 20/25 আৰু 4/5 একেই কথা কিন্তু একেই কথা ইহঁতৰ মানৰ কোনো পৰিৱৰ্তন হোৱা নাই এতিয়া যদি কোৱা হয় এই দুটা সংখ্যাৰ মাজত থকা 10টামান পৰিমেয় সংখ্যা নিৰ্ণয় কৰা এই দুটা পৰিমেয় সংখ্যাৰ মাজত থকা 10টামান পৰিমেয় সংখ্যা নিৰ্ণয় কৰা লক্ষ্য কৰিবা দেই ইয়াতে লিখা আছে 5/25 আৰু ইয়াতে হল 20/25 এই 5/25 টো 1/5 লগত একেই আৰু 20/25 টো 4/5 লগত একেই এই দুটাৰ মান একেই কিন্তু এটা এই দুটাৰ মাজত থকা পৰিমেয় সংখ্যা কি লিখিম আমি 5/25 আৰু 20/25 5ৰ পিছতে কি পাম 6/25 7/25 8/25 এনেকৈ আমি ক্ৰম অনুসাৰে আমি লিখি গৈ থাকিম সেই সংখ্যাবোৰ ইয়াতে মই লিখিছো 6/25 7/25 8/25 9/25 10/25 11/25 ইত্যাদি একেবাৰে 19/25 লৈকে অৰ্থাৎ প্ৰথম সংখ্যাটো আছিল 5/25 আৰম্ভণি এইটো 6/25 পৰা আৰম্ভ কৰা হৈছে আৰু 19/25 শেষ হৈছে ইয়াৰ পিছৰটো হ'ল 20/25 এইটো লিখা নাই এই দুটা লিখা নাই ইয়াৰ মাজত কৈছেতো গতিকে এই দুটা আমি ল'ব নোৱাৰো এই দুটা বাদ দি এই গুৰ হ'ব তাৰ মাজৰ পৰিমেয় সংখ্যা এটা আমি কি দেখিবলৈ পালো আমি দেখিবলৈ পালো যে হৰৰ মান ডাঙৰ কৰি আৱশ্যক অনুযায়ী ডাঙৰ কৰি আমি ইয়াৰ ভিতৰত থকা পৰিমেয় সংখ্যাবোৰ বেছিকৈ বঢ়াই ল'ব পাৰো অৰ্থাৎ
ভিতৰত যদি আমাক যদি পৰিমেয় সংখ্যা যদি বেছিকৈ বঢ়াই দিব কয় বা বেছি পৰিমেয় সংখ্যা যদি নিৰ্ণয় কৰিব কয় আমি আৱশ্যক অনুযায়ী হৰক পূৰণ কৰি দিম। হৰক পূৰণ কৰি ডাঙৰ হৰলৈ পৰিণত কৰিম আৰু তেতিয়া আমি ভিতৰত থকা পৰিমেয় সংখ্যাবোৰ বেছিকৈ স্পষ্ট কৰি ল'ব পাৰিম, লিখিব পৰাকৈ বেছি স্পষ্ট হৈ পৰিব। বুজিছে? ঠিকে আছে। এইবাৰ আমি আন এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো হ'ল কি 1/4 আৰু 2/3 মাজত থকা তিনিটা পৰিমেয় সংখ্যা লিখা। তিনিটা পৰিমেয় সংখ্যা লিখিব গৈছে। লক্ষ্য কৰিবা দুয়োটাৰ হৰ কিন্তু একে নহয়, 1/4 আৰু 2/3। আমি কি কৰিব লাগিব? হৰ দুটা একে কৰিব লাগিব। পোনপ্ৰথমতে হৰ দুটা একে কৰি ল'ব লাগিব। 1/4 আৰু 2/3। 4 আৰু 3 লসাগু কিমান? 4 আৰু 3 লসাগু 12। যিহেতু দুইটা সংখ্যাক একৰ বাহিৰে বাকী আৰু কোনো সংখ্যাৰে হৰণ নাযায়, সেয়েহে লসাগু হ'ব 12। 4 × 3 = 12। তে লসাগু যদি 12 কৰি লোৱা হয় বা লসাগু যদি 12 কৰিবলৈ 4ক কিহেৰে পূৰণ কৰিব? 3ৰে। সেয়েহে ওপৰৰ লবটোকো 3ৰে পূৰণ কৰিব লাগিব, একে সংখ্যাৰে পূৰণ কৰিব লাগিব। এই দুটা সংখ্যা বেলেগ হ'ব নোৱাৰে। তো 4 × 3 = 12 হ'ল, 1 × 3 = 3 হ'ল। দ্বিতীয়টোকো সেইমতেই লসাগু 12 কৰিবলৈ ইয়াক 4ৰে পূৰণ কৰিলোঁ, 3ক 4ৰে পূৰণ কৰিলোঁ আৰু ওপৰটোকো সেই একে ৰাশিৰে পূৰণ কৰিব লাগিব, একে সংখ্যাৰে পূৰণ কৰিব লাগিব। 4 × 2 = 8 পালোঁ, 4 × 3 = 12 পালোঁ। অৰ্থাৎ 1/4 আৰু 3/12 একেই মান একেই। 2/3ক 8/12 পৰিৱৰ্তন কৰি ল'লোঁ, মান একেই, দুটাৰ মান একেই। এতিয়া 3/12 8/12 দুইটাৰে হৰ আমি একেই পাইছোঁ। এতিয়া 3 আৰু 8ৰ মাজত থকা 3 আৰু 8ৰ মাজত থকা সংখ্যাবোৰ লিখি গ'লেই আমি উলিয়াব দিয়া মাজৰ পৰিমেয় সংখ্যাবোৰ পাম। তে উলিয়াব দিয়া মাজৰ পৰিমেয় সংখ্যাবোৰ হ'ব, এই দুটাৰ মাজৰ পৰিমেয় সংখ্যা হ'ব 3 পিছত কি পাম? 4। 4/12 এই আমি লিখিছোঁ ইয়াতে। 4/12, 5/12, 6/12, 7/12 লিখিব পাৰি, কিন্তু 8/12 লিখিলে নহ'ব দেই। 8/12 নহ'ব, কাৰণ 8/12 ইয়াতে আছেতো, যিহেতু মাজৰ সংখ্যা নিৰ্ণয় কৰিব গৈছে, গতিকে 8/12 আমি লিখিব নোৱাৰোঁ। গতিকে সংখ্যাকেইটা কি হ'ব? 4/12, 5/12, 6/12 বা 7/12, যিকোনো তিনিটা সংখ্যা লিখিলেই হ'ল 4টাৰ পৰা। মই ইয়াতে এই তিনিটা লিখিছোঁ। এইটো আকৌ সৰল কৰি 4ৰে কাটি 1/3 লিখিছোঁ, এইটো কাটি নাযায়, এইটোক 6ৰে কাটি 1/2 লিখিছোঁ। গতিকে এই তিনিটা সংখ্যাই হ'ব উলিয়াব দিয়া মাজৰ পৰিমেয় সংখ্যা। উলিয়াব দিয়া মাজৰ পৰিমেয় সংখ্যা কাৰ? 1/4 আৰু 2/3 মাজৰ উলিয়াব দিয়া তিনিটা পৰিমেয় সংখ্যা। এইবাৰ আন এটা প্ৰশ্ন লৈছোঁ। লক্ষ্য কৰিবা 1/4 আৰু 2/3 সংখ্যা কিন্তু একে ৰাখিছোঁ। আগৰ প্ৰশ্নটোতো 1/4 আছিল, 2/3 আছিল, কিন্তু আগৰ প্ৰশ্নটোত উলিয়াব দিছিল তিনিটা, মাজত থকা তিনিটা পৰিমেয় সংখ্যা, কিন্তু এইবাৰ প্ৰশ্নটো লৈছোঁ 8টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা। সংখ্যা একে ৰাখিছোঁ, আগৰ প্ৰশ্নটোতো 1/4 আছিল আৰু 2/3 এই দুটা সংখ্যা মই একে ৰাখিছোঁ, ৰাখি 8টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছোঁ। এতিয়া আমি কেনেকৈ আগবাঢ়িম? 1/4, আচ্ছা প্ৰথমতে আমি চাইলোঁ লসাগু কি হয়। লসাগু কি হয়? 12। আগৰ প্ৰশ্নটো সমাধান কৰোঁতে আমি 12 লসাগু লৈ প্ৰক্ৰিয়াটো কৰিছিলোঁ, কিন্তু এইবাৰ আমি 12ক আমি আন এটা সংখ্যাৰে পূৰণ কৰিছোঁ, 2ৰে পূৰণ কৰিছোঁ। 12 × 2 = 24। 3ৰেও পূৰণ কৰিব পাৰি, 4ৰেও পূৰণ কৰিব পাৰি, যিকোনো ইচ্ছামতে আমি বঢ়াই ল'ব পাৰোঁ এইটো। গতিকে 12 × 2 = 24 লৈ হৰক আমি 24লৈ পৰিৱৰ্তন কৰিছোঁ। মই হৰটোক 24লৈ পৰিৱৰ্তন কৰিছোঁ। কেনেকৈ? 4 পূৰণ 6 আৰু 1 পূৰণ 6 সমান সংখ্যাৰে পূৰণ কৰি দিছোঁ। কৰি দিয়াত 4 × 6 = 24 হ'ল আৰু 1 × 6 = 6 হ'ল। হৰ 24লৈ পৰিণত হৈ গ'ল। সেইদৰে দ্বিতীয় ৰাশিটোকো, দ্বিতীয় পৰিমেয় সংখ্যাটোকো 3ক 8ৰে পূৰণ কৰিলোঁ, 2ক 8ৰে পূৰণ কৰিলোঁ, পাই গ'লোঁ 24 হৰ আৰু ওপৰত হ'ল 16, 8 × 2 = 16।
এতিয়া 1/4 আৰু 2/3 মাজত থকা 8টা পৰিমেয় সংখ্যা আমি কেনেদৰে লিখিম বাৰু সো আমি নতুন সংখ্যা দুটা কি পালো 6/24 আৰু 16/24 হৰ দুটা একেই পালো আমি 24 হৰ দুটা আমি একেই পালো 6ৰ পিছৰ সংখ্যাটো কিমান 7 গতিকে আমি 7ৰ পৰা লিখা আৰম্ভ কৰো 7ৰ পৰা লিখিলে কি পাম 7/24 8/24 9/24 10/24 11/24 12/24 এনেকৈ আহি 15 14 লৈকে লিখি ললো যেহেতু আমাৰ 8টা উলিয়াব গৈছে 1 2 3 4 5 6 7 8 এইবোৰ হল কি এই 6/24 আৰু 16/24 মাজত থকা পৰিমেয় সংখ্যা তাৰে অৱশ্যে কিছুমানক কাটাকাটি যায় কাটাকাটি কৰি পেলাই মই সৰল কৰি দিছো সৰল কৰি লৈ এনেকৈ লিখিছো কিছুমানক নাযায় এটুক যোৱা নাই 11/24 যোৱা নাই যিবোৰ যায় সেইবোৰ মই সৰল কৰি লিখি লৈছো তোমালোকে এইবোৰ চাই ল'বা গতিকে এনেকৈ আমি দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ এটা কথাটো হ'ল কি যদি নাম্বাৰ বেছি উলিয়াব দিয়া সংখ্যা যদি বেছি উলিয়াব দিয়া 10টা 12টা 20টা তেতিয়াহ'লে আমি সেই অনুপাতে আৱশ্যক অনুযায়ী কি কৰিম হৰটোক ডাঙৰ হৰলৈ পৰিণত কৰিম হৰটোক যিমানে ডাঙৰ হৰলৈ পৰিণত কৰা হ'ব সিমানে তাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ স্পষ্ট হৈ পৰিব লিখাৰ কাৰণে স্পষ্ট হৈ পৰিব এনেই কিন্তু এটা কথা আমি জানো এই দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে কিন্তু আমাক যিকেইটা উলিয়াব দিয়ে সেইকেইটাহে আমি লিখিম ঠিক আছে এইবাৰ আমি আন এটা প্ৰশ্ন লৈছো প্ৰশ্নটো এনেকুৱা 3/5 আৰু 3/4 মাজত থকা 10টা পৰিমেয় সংখ্যা লিখা 3/5 আৰু 3/4 সমাধান মই ইয়াতে কৰিছো প্ৰথমে কি কৰিম 3/5 আৰু 3/4 5 আৰু 4 লসাগু উলিয়াব লাগিব হৰ দুটা দেখিছো বেলেগ 5 আৰু 4 গতিকে 5 আৰু 4 লসাগু কিমান হ'ব 20 5 4 গুণ 20 যেহেতু একৰ বাহিৰে বাকি কোনো সংখ্যাৰে হৰণ নাযায় গতিকে লসাগু হ'ব সংখ্যা দুটাৰ পূৰণফল 20 এটা 20ক আমি কি কৰিম 4ৰে পূৰণ কৰিলো 4ৰে পূৰণ কৰি কি পালো 80 পালো 20 * 4 80 পালো এতিয়া আমি এই সংখ্যা দুটাৰ হৰ 80 লৈ পৰিৱৰ্তন কৰি দিলো কেনেকৈ 5ক 16ৰে পূৰণ কৰিলো আৰু 16ক উভয় লব আৰু হৰকে আমি পূৰণ কৰি দিছো 16 3 গুণ 48 হ'ল আৰু 16 5 নং 80 এনেকৈ আমি 80 লৈ কনভাৰ্ট কৰি দিলো হৰটো 5ৰ পৰা 80 লৈকে কনভাৰ্ট কৰি দিলো মনত ৰাখিবা লব আৰু হৰক সেম সংখ্যাৰে পূৰণ কৰিব লাগিব সেম সংখ্যাৰে পূৰণ কৰিব লাগিব ঠিক তেনেকৈ দ্বিতীয়টোকো 3/4 ইয়াক আমি 20ৰে পূৰণ কৰিলো কিয় 20 4 গুণ 80 হয় ইয়াক 20ৰে পূৰণ কৰিলো কিয় 20 3 গুণ 60 হয় 20 3 গুণ 60 এই 20 সেম সংখ্যাৰে আমি পূৰণ কৰি দিছো এতিয়া আমি হৰ দেখিবলৈ পালো যে 80 ইয়াতো হৰ 80 ইয়াতো হৰ 80 হৈ গ'ল এতিয়া এই দুটাৰ মাজত থকা 10টা পৰিমেয় সংখ্যা লিখিলেই হৈ গ'ল 48ৰ পিছত কি আছে 48ৰ পিছৰ সংখ্যাটো কি পাম 49 গতিকে আমি 49ৰ পৰা লিখা শুরু কৰিম 49/80 50/80 51/80 এনেকৈ 52/80 এনেকৈ ক্ৰমান্বয়ে আহি পেলাই 1 2 3 4 5 6 7 8 9 10 58/80 ইয়াতে আমি শেষ কৰিছোঁ গতিকে এই 10টাই হ'ল কি উলিয়াব দিয়া মাজৰ পৰিমেয় সংখ্যা কাৰ মাজৰ পৰিমেয় সংখ্যা এই 3/5 আৰু 3/4 মাজৰ পৰিমেয় সংখ্যা এই প্ৰশ্নটো অৱশ্যে আমি এনেকৈও কৰিব পাৰোঁ দেই তোমালোকে চাই ল'বা এনেকৈও কৰিব পাৰোঁ উপৰোক্ত প্ৰশ্ন সমাধানটো আমি এনেকৈও কৰিব পাৰোঁ 3/5 3/4 আমি লসাগু 20 পাইছিলোঁ আমি কি কৰিলোঁ 20ক 5ৰে পূৰণ কৰি দিলোঁ 20ক 5ৰে পূৰণ কৰিলে কি হয় 100 হয় এই 20ক 5ৰে পূৰণ কৰি কিমান পালোঁ 100 গতিকে দুইটা হৰ আমি 100 লৈ কনভাৰ্ট কৰি দিলোঁ এবাৰ চাওঁচোন আমি 100ৰে কনভাৰ্ট কৰিলে কি হয় 5ক 20ৰে পূৰণ কৰি দিলোঁ 20 5 গুণ 100 ইয়াক 20ৰে পূৰণ কৰিলে 20 3 গুণ 60 পালোঁ 60/100 ইয়াক আমি 0.60 বুলি লিখিব পাৰোঁ এটা শূন্য কেঞ্চেল হ'ল আৰু নাইবা
2 ঘৰ 1 ঘৰ 2 ঘৰ 2 ঘৰ বাদ দি দশমিক দি দিলোঁ 60। তাৰপিছত ইয়াকো আমি লিখি দিলোঁ 3/4। ইয়াক 25ৰে পূৰণ কৰাত আমি 100 পালোঁ হৰ 25 4 গুণ 100 25 3 গুণ 75 সমান সংখ্যাৰে পূৰণ কৰি দিলোঁ 25 4 গুণ 100 কৰি দিলোঁ। তো ইয়াক আমি কেনেকৈ লিখিম 0 আছে 2টা 2 ঘৰ বাদ দি দশমিক পৰিব গতিকে দশমিকটো ইয়াতে হ'ব 0.75 এতিয়া দশমিক 0.60 আৰু 0.75 এই দুটাৰ মাজৰ 10টা পৰিমেয় সংখ্যা লিখিলেই হৈ গ'ল। কেনেকৈ লিখিম এই দুটাৰ মাজত থকা 10টা পৰিমেয় সংখ্যা 0.61 0.62 0.63 0.64 0.65 0.66 0.67 এনেকৈ আহি 0.70ত আমি শেষ কৰিছোঁ। গতিকে এইকেইটা হ'ব কি উলিয়াবলগীয়া 10টা পৰিমেয় সংখ্যা। এই 3/5 আৰু 3/4ৰ মাজত উলিয়াব দিয়া পৰিমেয় সংখ্যাবোৰ এনেকৈও আমি নিৰ্ণয় কৰিব পাৰোঁ। ঠিক আছে তেনেহ'লে আজিৰ পাঠটি ইমানতে সামৰণি কৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম। ঠিক আছে তেনেহ'লে থৈছোঁ।